নাৰদৰ উপদেশ অনুসৰি ব্যাসদেৱে মহাপুৰাণ লিখিবলৈ আৰম্ভ কৰিলে। সৰ্বপ্ৰথমে ভক্তিৰ মাহাত্ম্য দেখুৱাবৰ কাৰণে নাৰদ মুনিৰ পূৰ্ব জন্মৰ কাহিনীটোৰ মাধ্যমেৰে কেনেদৰে তেওঁ এজন দাসীৰ পুত্ৰ হৈও একমাত্ৰ ভগৱন্তৰ গুণ নাম শ্ৰৱণ আৰু ভগৱন্তৰ ভক্তৰ উচিষ্ট গ্ৰহণ কৰাৰ ফলস্বৰূপে পৰৱৰ্তী জন্মত তেওঁ দিব্যৰূপে পাৰিষদতনু লাভ কৰি স্বয়ং ব্ৰহ্মাৰ মানস পুত্ৰ হৈ জন্ম লভি দেৱৰ্ষি নাৰদ নামে প্ৰখ্যাত হৈ ভগৱন্তৰ কৃপাত অনায়াসে 14 ভুৱন ভ্ৰমি ফুৰিবলৈ ক্ষমতা পালে। ইয়াৰ পাছত ব্যাসদেৱে অশ্বত্থামাৰ কাহিনীটোৰ উপস্থাপনেৰে উত্তৰাৰ গৰ্ভত পৰীক্ষিতক ৰক্ষা কৰিবলৈ কেনেদৰে ভগৱন্তই অশ্বত্থামাৰ ব্ৰহ্মাস্ত্ৰ নষ্ট কৰি তেওঁৰ লীলা প্ৰদৰ্শন কৰিলে তাকে মানৱ সমাজক চূড়ান্ত দৃষ্টান্ত হিচাপে দেখুৱাবলৈ শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধৰ 7ম অধ্যায়ত অশ্বত্থামাৰ কাহিনীটো উপস্থাপন কৰিলে। মহাভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰ অশ্বত্থামা। পিতৃ মহৰ্ষি দ্ৰোণাচাৰ্য আছিল কুৰু পাণ্ডৱৰ শিক্ষাগুৰু। তেওঁ জন্মৰ সময়তে মস্তকৰ ওপৰত দীপ্তিমান মণি শিৰোমণি লৈ জন্ম হৈছিল। তেওঁ তেওঁৰ পিতৃ দ্ৰোণাচাৰ্যৰেই শিষ্য আছিল। পিতৃ দ্ৰোণাচাৰ্যৰ পৰা তেওঁ অস্ত্ৰবিদ্যা, ধনুৰ্বিদ্যা, বেদবিদ্যা, অস্ত্ৰ-শস্ত্ৰৰ গোপন বিদ্যা, বিশেষকৈ ব্ৰহ্মাস্ত্ৰ প্ৰয়োগৰ বিদ্যা লাভ কৰিছিল। দ্ৰোণাচাৰ্য আছিল পাণ্ডৱ আৰু কৌৰৱৰ শিক্ষাগুৰু, কিন্তু নিজ পুত্ৰ অশ্বত্থামাক অধিক শক্তিশালী আৰু বিশেষ বিদ্যা শিকাবলৈ চেষ্টা কৰিছিল, কিয়নো তেওঁ অশ্বত্থামাক তেওঁৰ প্ৰাণতকৈ বেছি ভাল পাইছিল, যিটো আছিল তেওঁৰ মৃত্যুৰ একমাত্ৰ কাৰণ। তেওঁ বিশেষকৈ অৰ্জুনৰ দৰে প্ৰভাৱশালী আৰু প্ৰতিভাশালী শিষ্যক পিছ পেলাবলৈ অশ্বত্থামাক গুপ্ত অস্ত্ৰ বিদ্যা প্ৰদান কৰিছিল। মহাভাৰত যুদ্ধ শেষ হ'ল। কৌৰৱৰ সকলো যোদ্ধা নিহত হ'ল। এই যুদ্ধত পাণ্ডৱে জয়লাভ কৰিলে, কিন্তু দুৰ্যোধন তেতিয়াও মৃত্যুৰ শয্যাত পৰি আছিল। সেই সময়ত অশ্বত্থামাক সেনাপতি হিচাপে নিযুক্ত কৰি দুৰ্যোধনে কয়, তুমি আমাৰ বংশৰ অন্তিম আশা, পাণ্ডৱৰ ওপৰত প্ৰতিশোধ লোৱা। মোৰ শেষ আশা মৃত্যুৰ আগত যাতে পঞ্চ পাণ্ডৱৰ চিন্তিত মুণ্ড মই প্ৰত্যক্ষ কৰি যাব পাৰোঁ। মই জানো সেই আশা তুমি পূৰণ কৰিব পাৰিবা। পিতৃ হত্যাৰ দুখ আৰু দুৰ্যোধনৰ আকুল আহ্বানত প্ৰতিশোধৰ জুইত জ্বলি উঠিল অশ্বত্থামা। সেয়েহে তেওঁ নিশাৰ আন্ধাৰত পঞ্চ পাণ্ডৱক গোপনে হত্যা কৰাৰ সিদ্ধান্ত কৰে। নিশা পাণ্ডৱ সেনাৰ শিবিৰত সকলো নিদ্ৰাৰত। সেই সুযোগতে অশ্বত্থামা গোপনে পাণ্ডৱ সেনাৰ শিবিৰত প্ৰৱেশ কৰি পঞ্চ পাণ্ডৱ বুলি দ্ৰৌপদীৰ পঞ্চপুত্ৰৰ মুণ্ড কাটি আনি দুৰ্যোধনৰ সন্মুখত উপস্থিত হ'ল। দুৰ্যোধনে পঞ্চ পাণ্ডৱৰ ঠাইত দ্ৰৌপদীৰ পঞ্চপুত্ৰৰ ছিন্দিত মুণ্ড দেখি এনে অনৰ্থক কৰ্মৰ বাবে অশ্বত্থামাক খেদ প্ৰকাশ কৰি কয়, অশ্বত্থামাই যি অবাঞ্ছিত কৰ্ম কৰিলে সেয়া তেওঁ কেতিয়াও কামনা কৰা নাছিল, কাৰণ তেওঁলোকৰ বংশৰ বাচি থকা শেষ পৰিচয় কণ শেষ কৰিব তেওঁ বিচৰা নাছিল। আনফালে পাণ্ডৱ শিবিৰত দ্ৰৌপদীৰ পঞ্চপুত্ৰৰ হত্যাৰ কথা ৰাষ্ট্ৰ হৈ পৰে। অৰ্জুনে প্ৰতিজ্ঞা কৰে, অশ্বত্থামাৰ মুণ্ড কাটি দ্ৰৌপদীক উপহাৰ দি তেওঁ মনৰ সন্তাপ দূৰ কৰিব নোৱাৰালৈকে তেওঁ
ক্ষান্ত নহয়। লগে লগে কৃষ্ণ সহিতে তেওঁ আন ভাতৃসকলক লৈ অশ্বত্থামাক বিচাৰি ওলাল। অশ্বত্থামা পলাবলৈ চেষ্টা কৰিও বিফল হয়। শেষত তেওঁ উপায় নাপাই প্ৰাণ ৰক্ষাৰ হেতু ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰে। ব্ৰহ্মাস্ত্ৰৰেহে প্ৰতিৰোধ কৰিব পাৰে। সেয়েহে অশ্বত্থামাৰ ব্ৰহ্মাস্ত্ৰক প্ৰতিৰোধ কৰিবৰ বাবে অৰ্জুনেও ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিবলৈ বাধ্য হয়। দুই পক্ষৰ সংঘৰ্ষত সৃষ্টিৰ ধ্বংসৰ ভয়ংকৰ দৃশ্য সৃষ্টি হ'ল। তাকে দেখি শ্ৰীকৃষ্ণই অৰ্জুনক ব্ৰহ্মাস্ত্ৰ প্ৰত্যাহাৰ কৰিবলৈ আদেশ দিয়ে। অৰ্জুনে কৃষ্ণৰ আজ্ঞা মানি ব্ৰহ্মাস্ত্ৰ প্ৰত্যাহাৰ কৰে। অশ্বত্থামাকো কৃষ্ণই ব্ৰহ্মাস্ত্ৰ প্ৰত্যাহাৰ কৰিবলৈ আজ্ঞা কৰাত অশ্বত্থামাই কৃষ্ণক ক'লে যে তেওঁক ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিবলৈহে শিকোৱা হৈছিল, কিন্তু কেনেকৈ প্ৰত্যাহাৰ কৰিব লাগে সেই শিক্ষণ তেওঁৰ নাছিল। তেতিয়া কৃষ্ণই অশ্বত্থামাক সেই অস্ত্ৰ অন্য কোনো দিশত প্ৰয়োগ কৰিবলৈ কোৱাত অশ্বত্থামাই সেই অস্ত্ৰ উত্তৰাৰ গৰ্ভত থকা অভিমন্যুৰ পুত্ৰক হত্যা কৰাৰ উদ্দেশ্যে নিক্ষেপ কৰিলে। ইয়াৰ পিছত অৰ্জুনে অশ্বত্থামাক হাতে গলে বান্ধি বন্দী কৰি দ্ৰৌপদীৰ সন্মুখত প্ৰস্তুত কৰি মৃত্যুদণ্ডৰ বাবে দ্ৰৌপদীৰ অনুগ্ৰহ বিচৰাত দ্ৰৌপদীয়ে তেওঁক মৃত্যুদণ্ড নিদিবলৈ সানুনয়ে বিনয় কৰি ক'লে যে অশ্বত্থামা হ'ল তেওঁলোকৰ গুৰুপুত্ৰ আৰু আনহাতে তেওঁ ব্ৰাহ্মণ কুলৰ। এফালে গুৰুপুত্ৰ আৰু আনফালে এজন ব্ৰাহ্মণক মৃত্যুদণ্ডেৰে দণ্ডিত কৰা ক্ষত্ৰিয়ৰ ধৰ্ম নহয়। ই জগতত কালৰ বাবে কলংক হিচাপে চিহ্নিত হৈ ৰ'ব। আনহাতে তেওঁ মাতৃ হিচাপে পঞ্চপুত্ৰৰ হত্যাৰ বেদনাত যেনেদৰে শোকত মৰ্মাহত, ঠিক একেদৰে অশ্বত্থামাৰ মাতৃ গৌতমীৰো একেই অৱস্থা হ'ব। গতিকে অশ্বত্থামাক প্ৰাণে নেমাৰি জীৱন দান দিবলৈ দ্ৰৌপদীৰে আহ্বান জনোৱাত কৃষ্ণৰ আদেশত শিৰোমণিসহ অশ্বত্থামাক মুণ্ডন কৰি এৰি দিয়ে। আনফালে পাণ্ডৱৰ সমস্ত বংশ ধ্বংস কৰাৰ মানসেৰে উত্তৰাৰ গৰ্ভত স্থিতি লোৱা সন্তানটিক হত্যা কৰিবলৈ বুলি নিক্ষেপ কৰা ব্ৰহ্মাস্ত্ৰক প্ৰতিৰোধ কৰিবৰ নিমিত্তে উত্তৰাই শ্ৰীকৃষ্ণৰ শৰণাগত হোৱাত অঙ্গুষ্ঠ আকাৰত ভগৱন্ত কৃষ্ণ উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰি উত্তৰাৰ গৰ্ভৰ সন্তানক সম্ভাৱ্য মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰে। আৰু এই সুযোগতে উত্তৰাৰ গৰ্ভতে সন্তানটিয়ে দৰ্শন পাই ভগৱন্তৰ চতুৰ্ভুজ ৰূপ, যিজন জন্ম হোৱাৰ পিছত ভগৱন্তৰ পৰম বৈষ্ণৱ ভক্ত পৰীক্ষিত নামেৰে খ্যাত হয় আৰু ভৱিষ্যতে ভাগৱতৰ প্ৰধান শ্ৰোতা হয়। অশ্বত্থামাই ভগৱন্তৰ প্ৰাণপ্ৰিয় ভক্ত পাণ্ডৱৰ সন্তানক নিশা শিবিৰত নিদ্ৰাৰত অৱস্থাত নিৰ্দোষী 5টি শিশুক নিৰ্মম নিষ্ঠুৰভাৱে হত্যা কৰাৰ অপৰাধত শ্ৰীকৃষ্ণই অশ্বত্থামাক প্ৰচণ্ড অভিশাপ দিয়ে। এই অভিশাপ অনুসৰি 1. তেওঁ পৃথিৱীত অমৰ হৈ ঘূৰি ফুৰিব লাগিব, কিন্তু তেওঁক মানুহে চিনি নাপাব। 2. তেওঁ শৰীৰত সদায় গেলা পচা ক্ষত বিক্ষত ভীষণ আঘাত লৈ যন্ত্ৰণা সহি থাকিব লাগিব। 3. তেওঁৰ শৰীৰৰ পৰা অপৰিষ্কাৰ গেলা গন্ধ নিৰ্গত হ'ব, যি কাৰণে তেওঁ কোনো সভ্য সমাজত থাকিব নোৱাৰিব।
4 তেওঁ সদায় একান্ত দুখী আৰু নিৰ্জন অৱস্থাত ফুৰিব লাগিব আৰু কেতিয়াও তেওঁৰ মৃত্যু নহয় কিন্তু শান্তিও নাপায়। এনেদৰে তেওঁ সকলোৰে ঘৃণাৰ পাত্ৰ হ'ব আৰু জীৱনটো অনন্তকাল ধৰি যন্ত্ৰণাৰে পূৰ্ণ হ'ব।